গাই গৰু আমাৰ মা কেনেকৈ হয়, কেনেকৈ হ'ল? গাই গৰুটো পশু হয় ন, আৰু পশু কোনোবা মানুহৰ মাক কেনেকৈ হ'ব, আমাৰ মা কেনেকৈ হয়? এনেকুৱা হাইকোৰ্টৰ, ছুপ্ৰিম কোৰ্টৰ ৰিটায়াৰ হোৱা এজন উকিলৰ আছিলে। তেওঁ মানে এইটো প্ৰশ্ন কৰিছে যে গাই হিন্দু সমাজৰ মা কেনেকৈ হ'ল? গাইটো পশু হয় ন। তেওঁ এইটো কৈছে যে গাই পশু হয়, আৰু পশু হৈ মানুহৰ মা কেনেকৈ হ'ল, কেনেকৈ হ'ব পাৰে? তো তাৰ বিষয়ে ব'লক মই আপোনালোকক আজি বুজাই কওঁ এই ভিডিঅ'টোৰ জৰিয়তে। এবাৰ স্বামী বিবেকানন্দক সুধিছিলে বিদেশত যে আপোনালোকৰ ভাৰতত কোনবিধ জন্তুৰ গাখীৰ চবতকৈ বেছি ভাল হয়। তেতিয়া স্বামী বিবেকানন্দই কৈছিলে যে ম'হৰ গাখীৰ চবতকৈ ভাল হয়, চবতকৈ বেষ্ট। তেতিয়া বিদেশীসকলে কৈছে যে আপোনালোকৰ ভাৰতততো গাই গৰুৰ গাখীৰহে সকলোতকৈ ভাল বুলি কোৱা হয়, আৰু আপুনি ম'হৰ গাখীৰ ভাল বুলি কৈছে। তেতিয়া স্বামী বিবেকানন্দই কৈছে যে আপুনি মোক সুধিছিলে যে কোনবিধ জন্তুৰ গাখীৰ সকলোতকৈ ভাল। তেতিয়াহ'লে ম'হ জন্তু হয়, কিন্তু গাই গৰু জন্তু নহয়। গাই গৰু আমাৰ সকলোৰে মা হয়। আমি সকলোৱে কওঁ ন গৰু মাতা গৰু মাতা বুলি। তেওঁ জন্তুৰ ৰূপত আছে হয়, কিন্তু আমাৰ মা হয় সকলোৰে। গাই গৰু যে আমাৰ মা হয় এয়া শুদ্ধ কেনেকৈ হ'ব, তাৰ মই উদাহৰণ দি আপোনালোকক বুজাই কৈছোঁ। আহক বুজি লওঁ। চাওক, আমি ভাৰতবাসী লোকসকল ন আস্থাৱান লোক হয়। আমি আহঁত গছৰো পূজা কৰোঁ, কিয়নো তাত সকলো দেৱী দেৱতাৰ বসবাস হয়, বসবাস কৰে। আচ্ছা, আপোনালোকে এটা কথা কওকচোন, আপোনালোকৰ মাহঁতে, আপোনালোকৰ আইতাহঁতে আহঁত গছৰ পূজা কৰিছিলে নে নাই কৰা? তেওঁলোক নপঢ়া নুশুনা আছিলে, তথাপিতো তেওঁলোকে আহঁত গছৰ পূজা কৰিছিলে। আহঁত গছৰ গুৰিত জল অৰ্পণ কৰা, আহঁত গছৰ তলত চাকি জ্বলোৱা, তেওঁলোকে নপঢ়া নুশুনা আছিলে যদিও পূজা কৰিছিলে। এতিয়া প্ৰশ্ন এইটো হ'ব যে তেওঁলোকে কিয় আহঁত গছক পূজা কৰিছিল? তেওঁলোকে জানিছিলে যে আহঁত গছে এনেকুৱা এজোপা গছ আছিলে যি নেকি প্ৰকৃতিৰ পৰা হোৱা সকলো প্ৰদূষণক সমাপ্ত কৰিব পাৰে, শেষ কৰিব পাৰে। 24 ঘণ্টা এই সৃষ্টিত কোনোবাই যদি অক্সিজেন দিব পাৰে, সেইজোপা গছেই হ'ল আহঁত গছ। আজি বিজ্ঞান পঢ়া মানে ছায়েন্স পঢ়া ল'ৰা ছোৱালীসকলে এইটো কথা এতিয়াহে গম পাইছে যে আহঁত গছে 24 ঘণ্টাই অক্সিজেন দিয়ে। আপোনালোকৰ আইতা নপঢ়া নুশুনা আছিলে যদিও আহঁত গছৰ পূজা কৰিছিলে, কিয়নো তেওঁলোকে জানিছিলে যে এই সৃষ্টিত যদি প্ৰদূষণ মুক্ত কৰিব পৰা কোনোবা গছ আছে, তেতিয়া সেই গছজোপাই হৈছে আহঁত গছ। সেয়েহে আমি আহঁত গছক আদৰ কৰোঁ, লাগিলে সেইজোপা গছেই নহওক কিয়, কিন্তু আমি আদৰ কৰোঁ। আৰু দ্বিতীয়টো কথা, গাই গৰু আমাৰ মা কিয় হয়? কিয়নো এই সৃষ্টিত, এই পৃথিৱীত গাই এনেকুৱা এটা বস্তু যি নেকি এই প্ৰকৃতিৰ পৰা অক্সিজেন লয় আৰু অক্সিজেনেই ঘূৰাই দিয়ে। ন' কাৰ্বন ডাই অক্সাইড। আমি অক্সিজেন লওঁ কিন্তু কাৰ্বন ডাই অক্সাইড এৰি দিওঁ, কিন্তু গাই গৰুৱে ম'হ নহয়, ছাগলী নহয়, কুকুৰ মেকুৰী নহয়, কেৱল মাত্ৰ গাই গৰুৱেহে অক্সিজেন লয় আৰু অক্সিজেন দিয়ে। গাই গৰুৱে প্ৰকৃতিৰ পৰা একো নলয়, কিন্তু আমাক আপোনালোকক খাবৰ কাৰণে মা, নিজৰ সন্তানৰ মাকো কেতিয়াবা ডক্তৰে কয় ন যে আপোনাৰ গাখীৰ খোৱালে সন্তানৰ কাৰণে অপকাৰ হয়, অপকাৰ হ'ব, খোৱাবলৈ মানা কৰে নাই কেতিয়াবা? সৰু ল'ৰা ছোৱালীক কয় যে গাখীৰ নোখোৱাবা, তেতিয়াহ'লে কাৰ গাখীৰ খোৱাম? আগৰ দিনততো এনেকুৱা পাউডাৰো নাছিলে ন, ইমান মেডিকেলো নাছিলে, হস্পিটেলো নাছিলে, ইমান ভাল ভাল ডক্তৰো নাছিলে, আৰু তেতিয়া ডক্তৰ বৈদ্যসকলে কৈছিলে যে গাই গৰু গাখীৰেই সকলোতকৈ উত্তম গাখীৰ হয়, সকলোতকৈ বেষ্ট গাখীৰ, যি নেকি সৰু ল'ৰা ছোৱালীৰ কাৰণেও উপকাৰী হয়। তো তেতিয়াহ'লে চাওক আপোনালোকে, গাই গৰু এনেকুৱা এগৰাকী মা হয় য'ত নেকি নিজৰ মাকৰ গাখীৰো সন্তানৰ কাৰণে অপকাৰী হয়। ডাক্তৰে নোখোৱাবলৈ কয়, মানা কৰে, কিন্তু গৰু মাৰ গাখীৰ সকলোৱে পচাই ল'ব পাৰে, সকলো সন্তানৰ কাৰণে উপযোগী হয়। সেইকাৰণে আমি গৰুক মা বুলি কওঁ, মা হিচাপে আখ্যা দিওঁ। গাই গৰু মা হয়নে নহয় আমি নাজানো, কিন্তু মা বুলি আখ্যা দিছোঁ, মা স্থান দিছোঁ গাই গৰুক আমি, কিয়নো তেওঁ প্ৰকৃতিৰ পৰা একো নলয়, অক্সিজেন লয় আকৌ অক্সিজেনকে ঘূৰাই দিয়ে। পাৰে যদি আপুনি কৰি দেখুৱাওক। নকৰে, কাৰণ পাৰিলেহে কৰিব ন। আৰু দ্বিতীয়টো কথা শুনক, গাইক কিয় মা বুলি কোৱা হয়, মা বুলি কওঁ। আৰু যোনজন উকিলে কৈছিলে ন, সেই উকিলজন বেলেগ ধৰ্মৰ আছিলে। তেওঁ এই বুলি কৈছিলে যে গাইটো পশু হয় ন, আমি তাৰ বিফ খাওঁ, মাংস খাওঁ, তেওঁ খায়, কিন্তু
আমি ভাৰতীয় লোক হয় ন, আমি আস্থাবান লোক হয়, আমি হিন্দু মানুহ হয়। আমি হিন্দু লোকে গাই গৰুক মা বুলি কওঁ। কিয় মা বুলি কওঁ? জম্মু কাশ্মীৰৰ আগলৈ, মানে জম্মু কাশ্মীৰৰ আগত য'ত নেকি বহুত ভয়ংকৰ বৰফ হয়, তাতো মানুহ থাকে। আমাৰ ভাৰতৰ সৈনিকসকলে তাত পহৰা দি থাকে, মানে তাত ডিউটি কৰি থাকে। তাতো কিছুমান মানুহো থাকে, কাশ্মীৰী মানুহবিলাক, কাশ্মীৰৰ যিবিলাক মানুহ। সেই কাশ্মীৰৰ মানুহবিলাকক যদি আপুনি লগ পায়, তেতিয়া তেওঁলোকে আপোনাক ক'ব তাত ছাগলী থাকিব নোৱাৰে, সেইটো আপোনালোকে মনত ৰাখিব। তাত মহ থাকিব নোৱাৰে, সেইটো আপোনালোকে মনত ৰাখিব। তাত কেৱল গাই গৰুহে থাকিব পাৰে। আৰু কোনোবাই সুধিছিলে যে এইটো কিয় এনেকুৱা হয়, কিয় থাকিব পাৰে? তেতিয়া কৈছে যে তাত ইমান মানে -0 ডিগ্ৰী তাপমান হয়, ইমান বৰফ পৰে, ইমান ঠাণ্ডা বেছি হয়, তাত মহ, ছাগলী কোনোৱেই জীয়াই থাকিব নোৱাৰে। তালৈ যদি নিয়াও হয় তো মৰি থাকে। কিন্তু সেই তাপমানতো, সেই টেম্পেচাৰতো তাত গাই গৰুৱে নিজকে অনুকূল কৰি ৰাখিলে, আৰু গাই গৰুৱে তাত জীয়াই থাকি আৰু সেই অঞ্চলটোৰ, সেই ঠাইডোখৰ মানুহবিলাকক গাখীৰ খুৱাই সিহঁতকো জীয়াই ৰাখিলে। আৰু গাই গৰু এনেকুৱা হয় যি নেকি নিজৰ সন্তানৰ কাৰণে বৰফতো জীয়াই থাকিব পাৰে, আৰু থাকেও। য'ত নেকি মহ, ছাগলী সেইবিলাক জীয়াই থাকিব নোৱাৰে, কিন্তু গাই গৰু জীয়াই থাকিব পাৰে। অনুকূল হয় গাই গৰুৰ শৰীৰ। বলক এতিয়া আপোনালোকক দক্ষিণ ভাৰতৰ কথা কৈছোঁ। উত্তৰ ভাৰতৰ কথাটো শুনিলে, আৰু দক্ষিণ ভাৰতৰ বিষয়েও কৈ দিছোঁ। য'ত নেকি জোখতকৈ বেছি তাপমান, জোখতকৈ বেছি গৰম হয়, তাতো মহ, ছাগলী জীয়াই থাকিব নোৱাৰে, মৃত্যু হৈ যায়। কিন্তু গাই গৰু তাতো জীয়াই থাকে, জীয়াই থাকিব পাৰে, আৰু জীয়াই থাকি তাৰ সন্তানসকলক লালন পালন কৰে, মানে জীয়াই ৰাখে। এইকাৰণে গাই গৰুক মা বুলি কোৱা হয় যে গাই গৰুৱে পূবৰ পৰা পশ্চিমলৈকে আৰু উত্তৰৰ পৰা দক্ষিণলৈকে সকলোকে পালন কৰে, সকলোকে গাখীৰ খুৱাই জীয়াই ৰাখে। নিজৰ গাখীৰে সকলোৰে পালন পোষণ কৰে। গাই গৰুৰ গোটেই শৰীৰৰ অংগতে দেৱী দেৱতা থাকে, দেৱী দেৱতা বসবাস কৰে। এই পৃথিৱীত কেৱল গাই গৰুৰ পেচাবহে খোৱাৰ যোগ্য হয়, আৰু কাৰো পেচাব খোৱাৰ যোগ্য নহয়। গংগা জলতকৈ যদি শুদ্ধ কিবা গাখীৰ আছে, সেয়া গাই গৰুৰ গাখীৰ হয়, দহি হয়, মাখন হয়। কি নিদিয়ে গাই গৰুৱে? গাই গৰুৰ যদি পঞ্চগব্য আপুনি যদি খায়, তেতিয়া সকলো বেমাৰৰ পৰা আপুনি মুক্ত পাব, ভাল পাব। আৰু আপুনি যদি গোহালিত শুৱে, আপোনাৰ টিবি নিচিনা বেমাৰো শেষ হৈ যাব, নাইকিয়া হৈ যাব। গাই গৰুৰ পেচাব আৰু হালধি খালে আপোনাৰ কেঞ্চাৰ নিচিনা ৰোগো ভাল হৈ যাব। কেঞ্চাৰৰ এই পৃথিৱীত একো দৰৱ নাই। কাৰোবাৰ যদি কেঞ্চাৰ হৈ যায় ন, তেতিয়াহ'লে গৰুৰ পেচাব আৰু হালধি খুৱাওক ৰাতিপুৱা আৰু গধূলি। কেঞ্চাৰ নিচিনা বেমাৰো ভাল কৰিব পৰা শক্তি গাই গৰুৰ পেচাবত থাকে। এয়া মই কোৱা নাই, ইয়াৰ বিষয়ত বহুত ডাঙৰ ডাঙৰ বৈজ্ঞানিকে ৰিচাৰ্চ কৰি আছে গাই গৰুৰ পেচাবৰ ওপৰত। বহুত ডাঙৰ ডাঙৰ পৰীক্ষা চলিছে গাই গৰুৰ পেচাবৰ ওপৰত। সেয়েহে গাই গৰুক আমি ভগৱান বুলি কওঁ, গাই গৰুক আমি মা বুলি কওঁ। তথাপিতো যদি গাই গৰুৰ ওপৰত কোনোবাই ডাউট কৰে, তো তেতিয়াহ'লে তেওঁক আমি কি ক'ম? আৰু তৃতীয়টো শুনক, তৃতীয়টো কৈছোঁ আপোনালোকক। আমি প্ৰথমতে জন্ম হৈ কি কৰোঁ? কি কওঁ জন্ম হৈ? জীৱ জন্তু হওক, আমি হওক, মানুহ হওক, জীৱ জন্তু হওক, সকলোৱে কি কওঁ? পোনে জন্ম হোৱাৰ পিছত সকলোৰে কান্দো ন? বুলি কান্দো নে নাকান্দো? সকলোৱেতো কান্দো। কিন্তু গাই গৰুৰ পোৱালি যেতিয়া জন্ম হয়, প্ৰথম জন্ম হৈ গাই গৰুৰ পোৱালীয়ে কি বুলি কয়? মা বুলি কয়। প্ৰথম শব্দটোৱেই মা বুলি কয়। সেয়েহে গৰুক আমি মা বুলি আখ্যা দিওঁ, মা বুলি কওঁ, কাৰণ তেওঁ আমাৰ মায়ে হয় প্ৰকৃত। আৰু যিয়ে নেকি এইবিলাক কথাও প্ৰমাণ পোৱাৰ পাছতো যদি বিশ্বাস নকৰে, তেওঁকনো আৰু কি ক'ম? আমি আহঁত গছৰ পূজা কৰোঁ, আমলখি গছৰ পূজা কৰোঁ, গংগা নদীৰ পূজা কৰোঁ। গংগা নদীক আমি মা বুলি মাতোঁ, মা বুলি কওঁ। সাগৰক আমি ভগৱান, দেৱতা বুলি মানো ন? আমি ভাৰতীয় লোক হয় ন যিসকল, আমি প্ৰকৃতিৰ পূজাৰী হয়, যি নেকি আমি প্ৰকৃতিৰ পূজা কৰোঁ। আমি গছ গছনিৰ পূজা কৰোঁ নে নকৰোঁ? তুলসী গছৰ পূজা কৰোঁ নে নকৰোঁ? তুলসীওতো এজোপা গছ হয় ন, সৰুকৈ হ'লেও। আমি গছৰ পূজা কৰোঁ, আমি নদীৰ পূজা কৰোঁ, আমি সাগৰৰ পূজা কৰোঁ, আমি গাই গৰুৰ পূজা কৰোঁ। ভক্তসকল, আমি প্ৰকৃতিকে ভগৱান বুলি ভবা লোক হয়। আমি প্ৰকৃতিতে ভগৱানৰ দৰ্শন কৰা লোক হয়। আমি ভাৰতীয় লোক, আমি হিন্দু লোক হয়, আমি হিন্দু সনাতন ধৰ্মৰ লোক হয়। কওক
আপোনালোকে। কৃষ্ণ কন্হৈয়া লাল কি জয়, জয় শ্ৰীৰাম, ৰাধে ৰাধে।